আপতকালীন বিভাগৰ জোৱানসকল তেওঁলোকে আগভাগ লৈছে আৰু তেওঁলোকে প্ৰশিক্ষণ দিছে আচলতে যুদ্ধ কামত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই দৃশ্য মই পোনপটীয়াকৈ দেখুৱাই দিবলৈ অনুৰোধ কৰিছোঁ। ইয়াত যি প্ৰধানমন্ত্ৰী প্ৰাকৃত বা যুদ্ধ লগা সময়তে যদি ৰাষ্ট্ৰ আগত তেনেধৰণে চাইৰেন বাজিব, চাইৰেন বজাৰ দি থাকিব লাগিব। মকড্ৰিল আমি গোটেই ভাৰতবৰ্ষৰ লগতে আজি আমাৰ অসমৰ লগতে আমি ধুবুৰী জিলাতো আজি মকড্ৰিলটো আমি আয়োজন কৰিছোঁ। যিহেতু ৱাৰ লাইক চিটুৱেশ্যন হয়, এতিয়া আমাৰ যিকোনো সময়ত যিকোনো জেগাত আমাৰ যিহেতু আমাৰ এইটো খুব মানে আমাৰ ভালনাৰেবল জ'ন হয়, গতিকে সেইটো এই উদ্দেশ্যেৰে আমাকো আমাৰ অসম চৰকাৰৰ পৰা আমাৰ নিৰ্দেশ দিয়া হৈছে আমাৰ মকড্ৰিল কৰাৰ কাৰণে। সেই মকড্ৰিলৰ উদ্দেশ্যে আমি ধুবুৰী চহৰৰ আমাৰ চৰকাৰৰ ৰাজচক্ৰৰ অন্তৰ্গত সন্মুখত লগতে আমাৰ SBI মেইন ব্ৰাঞ্চ আছে, ইয়াৰ সন্মুখত আমি ধৰি লৈছোঁ ইয়াত বম্বিং হৈছে। গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ কেজুৱেলিটি আমাৰ ইয়াত দেখা দিছে। গতিকে সেই কেজুৱেলিটিখিনি কেনেকৈ আমি ছেফলি আমি ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। লগতে আমাৰ বিভিন্ন এজেঞ্চি চিভিল ডিফেন্স, SDRF, ডিজাষ্টাৰ মেনেজমেণ্ট, আমাৰ হোমগাৰ্ডছ, আবদামিত ভলণ্টিয়াৰ্ছ সকলোৱে মিলি জুলি পেলাই কেনেকৈ আমি কাম কৰিব পাৰোঁ আৰু প্ৰত্যেকজন ডিপাৰ্টমেণ্টৰ আমি কি ধৰণৰ আমাৰ প্ৰিপেয়াৰনেছটো আছে সেইখিনি চাবৰ কাৰণে আজি আমাৰ এই ড্ৰিলটো আমাৰ আয়োজন কৰা হৈছে। আৰু সেই ড্ৰিলৰ জৰিয়তে আমি আমাৰ যিখিনি প্ৰিপেয়াৰনেছ আছে আৰু ইয়াত লেকিং কি আছে আৰু আমাৰ ইয়াত আৰু কি আমাৰ মানে ইয়াৰ পৰা এই ড্ৰিলটো কৰাৰ পিছত হয়তো আমি বুজিব পাৰিম যে আমাৰ আৰু কি কৰিব লগা আছে, সেইখিনি জনাৰ উদ্দেশ্যে আমি এই ড্ৰিলটো আমি আয়োজন কৰা হৈছে। ৰাইজলৈ কি মেছেজ দিব? ৰাইজলৈ এইটোৱে মেছেজ দিব যে এনেকুৱা চিটুৱেশ্যন আমি হুলস্থুল নকৰি পেলাই শান্তভাৱে আমি চবে নিজকে বচাব লাগিব আৰু লগতে আমি আনকো বচোৱাৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনি মোৰ আৰু কোনটো লোকেশ্যনত মক ড্ৰিলটো কৰা হ'ব সেইটো আমি অলৰেডি জনাই দিছোঁ। আৰু আজি সন্ধিয়া 7টা বজাত আমাৰ এটা ব্লেকআউট ড্ৰিলো আছে। তো ৰাইজক মই এটা অনুৰোধ জনাম যে আমি সদায় ৱাৰ লাইক চিটুৱেশ্যন এটাৰ কাৰণে প্ৰস্তুতো থাকিব লাগে, কিন্তু এই মক ড্ৰিলটোৰ কাৰণে কোনো ভয় খাবলগীয়া নাই। আজি এই মক ড্ৰিলত কোন কোন এজেঞ্চিৰ মানুহে আগভাগ লৈছে? ইয়াতে আমাৰ চিভিল ডিফেন্সৰ পূৰা টীম আছে, আমাৰ 100জন চিভিল ডিফেন্স ভলেণ্টিয়াৰ আছে, তেওঁলোক আছে। আমাৰ SDRFৰ টীম আছে, আমাৰ পুলিচ প্ৰশাসন আছে, DDMৰ আপাদা মিত্ৰসকল আছে, হেল্থ, APDCL, যিসকল ডিজাষ্টাৰ মেনেজমেণ্টৰ লাইন ডিপাৰ্টমেণ্ট আছে সকলোবিলাকে আছে। তাৰ উপৰিও আমি কমিউনিটিৰো কেইজনমান ভলেণ্টিয়াৰক মবিলাইজ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত বিভিন্নসমূহ যি ষ্টেক হোল্ডাৰ থাকিব তেওঁলোকৰ কেপাচিটি বিল্ডিঙৰ ওপৰতো ৱৰ্ক কৰা হ'ব। ফৰ এক্সাম্পল আমি NCC কেডেটসকলকো ইয়াৰ ওপৰত ট্ৰেইনিং দিম, NSSৰ ল'ৰা ছোৱালীসমূহকো এংগেজ কৰিম। তাৰ উপৰিও ৰেড ক্ৰছ বা লায়ন্স ক্লাব তেনেকুৱা যিসমূহ ভলেণ্টিয়াৰ অৰ্গেনাইজেশ্যন আছে তেওঁলোককো আমি এই ট্ৰেইনিঙৰ পাৰ্ট কৰিম। আৰু আমি এটা বস্তু এনচিয়ৰ কৰিব চেষ্টা কৰিম যে প্ৰত্যেকখন ভিলেজত বা প্ৰত্যেকখন গাঁও পঞ্চায়তত যাতে ৱাৰ লাইক চিটুৱেশ্যন যদি হয় কি ধৰণৰ চাইৰন বাজে বা কেনেকৈ ৰেছপঞ্চ কৰিব লাগে বা তেনেকুৱা ধৰণৰ যি কিছুমান ট্ৰেইনিঙৰো ব্যৱস্থা থাকে সেইসমূহ আমি পৰৱৰ্তী সময়ত ষ্টেপ বাই ষ্টেপ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।